পোনপ্ৰথমে আজি ইয়াত উপস্থিত মোৰ অতিকৈ সন্মানীয় চৰ্দাৰ ৰাইজ, যিসকলে চাওতালসকলৰ জনজাতিৰ কাৰণে, চাওতালকৰ ভূমি পট্টাৰ কাৰণে আৰু চাওতাল ভাষা শিক্ষকৰ নিযুক্তিৰ দাবীত আপোনালোকে ইয়াত আহিছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম চাওতাল ছাত্ৰ সন্থাই জন্মদিনৰ পৰাই অসমত বসবাস কৰা চাওতালসকলৰ কাৰণে চাওতালী ভাষাত, নিজৰ মাতৃভাষাক, যি মাতৃভাষাই ভাৰতৰ সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত হৈছে, সেই ৮ম অনুসূচিত ভাষা হিচাপে চাওতালসকলে অসমত বসবাস কৰা চাওতালসকলে শিক্ষাৰ কাৰণে অধিকাৰ পাব লাগে। তাৰে সংগ্ৰাম কৰি চাওতাল ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা দাবী কৰি আহিছে যে চাওতাল জনগোষ্ঠীৰ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ নিজৰ ভাষাত পঢ়িবৰ কাৰণে অধিকাৰ দিব লাগে। আমি অসম চৰকাৰ দাবী কৰি আহিছিলোঁ, কংগ্ৰেছ চৰকাৰৰ আমলতে হওক বা বিজেপি চৰকাৰৰ আমলতে হওক, চাওতাল ছাত্ৰ সন্থাক প্ৰবঞ্চনা কৰা হৈছে, বঞ্চিত কৰা হৈছে। আজিলৈকে এই দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰাৰ পিছতো অসম চৰকাৰে যোৱা কেইদিনত থকা কংগ্ৰেছ চৰকাৰ 15 বছৰ শাসনকালত আমাক এই অধিকাৰ প্ৰদান নকৰিলে। কিন্তু পৰিৱৰ্তনকামী চৰকাৰ, ডিজিটেল ইণ্ডিয়া বনোৱা চৰকাৰ, মোদী চৰকাৰৰ পৰা আদি কৰি আহনৰ কাজি দহা, মাটি বেটি, জাতি মাটি বেটিৰ কথা কোৱা হনুমান চৰকাৰেও আমাক প্ৰবঞ্চনা কৰিছে, আমাক বঞ্চিত কৰিছে। সদৌ চাওতাল ছাত্ৰ সন্থাই একেবাৰে কৈ আহিছোঁ যে এই শোষিত জাতিক, এই নিৰ্যাতিত জাতিক এই অধিকাৰ পৰা বঞ্চিত কৰা জাতি থাকি আহিছে। আৰু আমাৰ অধিকাৰৰ কাৰণে বিপ্লৱ নহয়, আমি সংগ্ৰামৰ পথেৰে, আন্দোলনৰ পথেৰে, সাংবিধানিক ধাৰাৰ পথেৰে গণতান্ত্ৰিকৰ সহায় লৈ সংগ্ৰাম কৰি আহিছোঁ। যদি অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক এই শোষিত নিৰ্যাতিত চাওতাল জনগোষ্ঠীৰ অধিকাৰৰ প্ৰতি সজাগ নহয়, ইয়াতকৈ বৃহত্তৰ আন্দোলন কৰি তোলা হ'ব। ৰাইজ তাৰ কাৰণে আপোনালোকে সজাগ হৈ থাকিব। আপোনালোকে বুজে।